নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাইছে ৰাইজৰ দলে। অসমত 1 কোটি বাংলাদেশী মুছলমান আছে বুলি কোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। অতি শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। এই দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশৰাফুল ইছলামে। বিজেপি চৰকাৰে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হোৱা এনআৰচিৰ কামটো শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ সাহস কিয় দেখুৱাব পৰা নাই বুলিও প্ৰশ্ন কৰিছে আশৰাফুল ইছলামে। পৰৱৰ্তী খবৰ, বিদেশী খেদিম বুলি বিজেপি চৰকাৰে ৰাইজক টুপি পিন্ধাইছে। বহিৰাগতৰ অনুপ্ৰৱেশ ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনীতি কৰিছে। ৰাইজক এনেকৈ বুজাব বিচৰা হৈছে যে কেৱল বিজেপিয়েহে ভূপেন হাজৰিকাক প্ৰকৃত সন্মান দিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ, গৌতম আদানীক লৈ প্ৰস্তুত কৰা ভিডিঅ' আঁতৰাবলৈ ইউটিউবৰ পৰা জাননী জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰক। এবাৰ ৰবিশ কুমাৰক টাৰ্গেট কৰিছে বিজেপিয়ে। অন্যথা ইউটিউব কৰ্তৃপক্ষই নিজেই আঁতৰাব ভিডিঅ'টো। ৰবিশ কুমাৰে নিজেই এক্সত এই পোষ্ট কৰিছে, য'ত ৰবিশ কুমাৰে কৈছে যে মই এতিয়া বিজেপি চৰকাৰৰ ৰোষত পৰিবলগীয়া হৈছে। নিৰপেক্ষ হিচাপে শুদ্ধক শুদ্ধ বুলি মিছাক মিছা বুলি কৈ এতিয়া মোৰ ওপৰতে বিজেপিয়ে ইউটিউবৰ হতুৱাই আক্ৰমণ কৰাৰ চেষ্টা চলাইছে। গৌতম আদানীক লৈ কেইবাটাও ভিডিঅ' ৰবিশ কুমাৰে প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ' আঁতৰাবলৈ ইউটিউবৰ পৰা জাননী পাইছে সাংবাদিক ৰবিশ কুমাৰে। পৰৱৰ্তী খবৰ, সংখ্যালঘু মুছলমানৰ ওপৰত চৰকাৰে তুচ্ছ জ্ঞান কৰি আছে। সংখ্যালঘু ৰাইজৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ হাত দিব আৰু সংখ্যালঘু ৰাইজে নীৰৱে সহ্য কৰিব, সেইটো হ'ব নোৱাৰে। গণতান্ত্ৰিকভাৱে আমি এই অত্যাচাৰৰ উত্তৰ দিব লাগিব। বিজেপিৰ বিৰুদ্ধে সৰব হৈ আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে এই মন্তব্য কৰিছে। ৰেজল কৰিম চৰকাৰে কৈছে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু মুছলমানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অত্যাচাৰ চলাইছে। দাড়ি টুপি লুঙি দেখিয়েই তেওঁলোকৰ ওপৰত এই অত্যাচাৰ কৰা হৈছে। দল সংগঠনে মাত মাতিলে তেওঁলোকক মিয়াৰ দালাল বুলি কয়। এবাৰ সংখ্যালঘু সংগঠনে বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব বুলিও মন্তব্য কৰিছে ৰেজল কৰিম চৰকাৰে। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক লৈ এআইৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশনা কংগ্ৰেছক। সকলো সামাজিক মাধ্যম প্লেটফৰ্মৰ পৰা ভিডিঅ'টো আঁতৰোৱাৰ নিৰ্দেশনা দিছে পাটনা উচ্চ ন্যায়ালয়ে। বিহাৰ কংগ্ৰেছে আপলোড কৰিছিল বিশেষ ভিডিঅ'টো। আন এটা খবৰ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে অসমতো এজন অন্য মামা আছে। এইজন মামাই মামি টেক্স লয়। গৌৰৱ গগৈয়ে ফেচবুকত এটা পোষ্টত কৈছে মহাভাৰতত যিদৰে এজন শকুনি মামা আছিল ঠিক তেনেদৰে বৰ্তমান অসমতো এজন অন্য মামা আছে। তথাকথিত মামি টেক্স লোৱাৰ পৰা ৰাজনৈতিক ষড়যন্ত্ৰত ব্যস্ত থাকি ভাল পোৱা মামাজনে জনসাধাৰণৰ কল্যাণ পিঠি দি কেৱল মাথো কিছু নিৰ্বাচিত লোকৰ হিতৰ বাবেহে কাম কৰি আছে। কিন্তু অসমবাসীয়ে সকলো দেখিছে আৰু বুজি উঠিছে যে জোৰ কৰি নানান বুজা তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে। ইয়াৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ বিচাৰিছে। এই পৰিৱৰ্তন বেছি দূৰ নহয়। আগন্তুক 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কেনেকুৱা হ'ব সেয়া ৰাইজে দেখিব বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ অসমত নচলিব। অসম বিদেশী মুক্ত কৰা
আৰু মুক্ত হ'ব লাগিব। এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানক খেদি হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ যি নাটক ৰচনা কৰিছে, এই নাটক অসমীয়া মানুহে বুজি পাইছে। আৰু ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া, এইবোৰ কেতিয়াও অসমীয়াই মানি নলয়। অসম বিদেশী মুক্ত হ'বই লাগিব, অসম বিদেশী মানুহৰ বাবে নহয়। এবাৰ উৎপল শৰ্মা সৰব হৈ এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰিছে। বিজেপি দলত থকা ভোটচোৰ, গৰুচোৰ, মাটিচোৰ, মাফিয়া চক্ৰৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, যিমানবোৰ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী নেতা আছে, সকলোবোৰ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গৈছে। অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰাৰ অভিযোগ গৌৰৱ গগৈৰ। আন এটা খবৰ, নিৰ্বাচন আহিলেই এছাম লোকে বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ উঠি পৰি লাগে। শেহতীয়াকৈ বাঙালী হিন্দুক লৈও তেওঁলোকে অপপ্ৰচাৰত নামিছে। আমি সম্পূৰ্ণভাৱে এই অপপ্ৰচাৰ খণ্ডন কৰিছো। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা দিছপুৰত আছে, যেতিয়ালৈকে নৰেন্দ্ৰ মোদী কেন্দ্ৰত আছে, তেতিয়ালৈকে বাঙালী হিন্দুক কোনেও অত্যাচাৰ কৰিব নোৱাৰিব। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। যেতিয়া বিজেপিৰ চৰকাৰ নাছিল, যেতিয়া নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা গাদীত বহা নাছিল, তেতিয়া বাঙালী হিন্দুসকল অসুৰক্ষিত আছিল নেকি? পৰৱৰ্তী খবৰ, সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। বাওঁ গণতান্ত্ৰিক শক্তিৰে পৰিচালনা কৰিছে দ্য নিউয়ৰ্ক টাইমছ। এইটো সংবাদ মাধ্যমে মূল মূল্য বজাৰত হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে। এইবাৰ দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে গৰজি উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে, দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে $15 বিলিয়ন অৰ্থাৎ 1321 লাখ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে। মানহানিৰ গোচৰ তৰিম বুলিও মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মন্তব্য কৰিলেই সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। আন এটা খবৰ, এপলো টায়াৰ্ছ জিলিকিব টিম ইণ্ডিয়াৰ জাৰ্চিত। ড্ৰিম এলিমেণ্ট আঁতৰাৰ পাছত এপলো টায়াৰ্ছে চুক্তিবদ্ধ হৈছে BCCIৰ সৈতে।